আৰু দুৰ্ভগীয়া মাতৃ উচুপি কান্দিলে দুৰ্ভগীয়া মাতৃয়ে আৰু মৃতদেহটো সন্মুখত থাকিল 12 ঘণ্টা সময় কিন্তু নাহিল কোনো লোক সৎকাৰ কৰিবলৈ নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ ইউটিউব আৰু ফেচবুকৰ এই পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল এই ছবিখন যে দেখিছে ঘৰৰ চোতালত এটা মৃতদেহ পৰি আছে এই ঘৰৰ চোতালত মৃতদেহ পৰি আছে মাতৃয়ে কান্দি আছে উচুপি কান্দি আছে পুত্ৰৰ নিথৰ দেহটো চাই তেওঁ ৰৈ আছে কিন্তু কোনো গাঁৱৰ লোক ওলাই অহা নাই মৃতদেহটো সৎকাৰ কৰিবলৈ লৈ যাবলৈ অন্ত্যেষ্টিক্ৰিয়া কৰিবলৈ কোনো লোক উপস্থিত নহল বৰ অনুৰোধ কৰা হৈছিল গাঁওবাসীৰ প্ৰতি কিন্তু অনুৰোধকো কেৰেপ নকৰিলে আৰু তাৰ পাছত 12 ঘণ্টা পুত্ৰৰ 35 বছৰীয়া পুত্ৰৰ নিথৰ দেহটো চোতালত পৰি থকা চাই থাকিল সেই দুৰ্ভগীয়া মাতৃগৰাকীয়ে অতি কৰোণভাৱে এই সম্প্ৰচাৰটো আমি কৰিব লগা হৈছে ইয়াত কাৰ ভুল আছে কাৰ ভুল নাই সেইখিনি আমি ক'বলৈ নাযাওঁ যেটো ঘটনা আহিছে যেটো খবৰ আহিছে সেই খবৰটো আমি আপোনালোকৰ বাবে আগবঢ়াব বিচাৰিছো আৰু তিতাবৰৰ কোট সংগঠিত হৈছে যেটো আমাৰ খবৰ আহিছে তিতাবৰৰ ফালেঙি চুকত সংগঠিত হৈছে এই ঘটনাটো তিতাবৰৰ ফালেঙি চুকৰ এই ঘটনা দিগন্ত বৰা নামৰ এজন যুৱক খুথাম যুৱক কিন্তু যুৱকজনৰ বিৰুদ্ধে অভিযোগ আছিল তেওঁ মদ্যপান কৰিছিল আৰু মদ্যপান কৰি আজিৰ পৰা 2 বছৰ পূৰ্বে সেই ফালেঙি চুকৰ একাংশ লোকৰ সৈতে কাজিয়াত লিপ্ত হৈছিল আৰু সেই কাজিয়াৰ পৰিণতিয়া সেই কাজিয়া যে কৰিলে তাৰ পাছতেই এই মানুহ ঘৰক একঘৰীয়া কৰি থৈ দিয়া হৈছিল পুত্ৰই মদ্যপান কৰি ভুল কৰিছিল সেই ভুলৰ অতি গুৰু শাস্তি বিহা হ'ল একঘৰীয়া কৰি দিয়া হ'ল আৰু একঘৰীয়া কৰি দিয়াই নহয় একঘৰীয়া কৰি দিয়াৰ পাছত বিপদত মানুহে মানুহক সংগ দিয়ে কিবা ভুল কৰিছিল ভুলৰ শাস্তি দিছে একঘৰীয়া কৰিছে 2 বছৰ ধৰি কিন্তু এই নিৰ্দিষ্ট সময়খিনিত এইখিনি হৈছে অতি বিপদৰ সময় মানুহ এজনৰ মৃত্যু হৈ যোৱাৰ সময় এই বিপদৰ সময়খিনিত স্থানীয় গাঁওবাসীক বাৰে বাৰে অনুৰোধ কৰাৰ পাছতো এজনো নাহিল আনকি তামোল পাণ দি গাঁওবাসীৰ ওচৰত ভৰিত ধৰি সেৱা লৈছিল বুলিও কোৱা হৈছে এই পৰিয়ালটোৰ তৰফৰ পৰা কিন্তু তাৰ পাছতো ক্ষমা নকৰিলে আৰু পুত্ৰৰ মৃতদেহ চাই থাকিবলগীয়া হ'ল 12 ঘণ্টা ধৰি পিতৃ-মাতৃ আৰু পৰিয়ালৰ এজন দুজন সদস্য এই 4জন সদস্যই কেনেধৰণে সৎকাৰ কৰিবলৈ নিয়ে বাৰু সেই দুৰ্ভগীয়া মাতৃগৰাকী তেওঁ বাৰু নিজৰ পুত্ৰৰ মৃতদেহটো কেনেধৰণে দাঙি নি বাৰু সৎকাৰ কৰিবগৈ ইমানখিনি হৈ যোৱাৰ পাছত অৱশেষত কিছু সময়ৰ আগতে বীৰ লাচিত সেনাৰ একাংশ কৰ্মকৰ্তা আহিল আৰু তেওঁলোকে গোটেই আনুষ্ঠানিক সৎকাৰৰ ব্যৱস্থাখিনি কৰিলেহি কিন্তু তাৰ পাছতো গাঁৱৰ এজনো লোক ওলাই নাহিল অতি কৰুণ এই ঘটনা আৰু এই কৰুণ ঘটনাই আমাৰ সমাজৰ কিছুমান বাস্তৱ ছবি উদঙাই দিছে সুৰাপান কৰি কাজিয়া কৰাটো যেনেধৰণে সমাজৰ বাবে বিষবাস্প সমান্তৰালভাৱে কিন্তু মৃত্যু হোৱা মানুহ এজনৰ কাষত এখন সমাজ থিয় নিদিয়াটো মৃতদেহ সৎকাৰ নকৰাটো সমানেই কিন্তু পাপ বুলি কোৱা হয় সমানে কিন্তু এটা গুৰুতৰভাৱে মানুহক কষ্ট দিয়া বিষয় বুলি কোৱা হয় এই বিষয়টোক এতিয়া গাঁওবাসীয়ে কেনেকৈ ল'ব ফালেঙি চুকৰ সেই অঞ্চলৰ লোকসকলে কেনেকৈ ল'ব কাৰণ প্ৰতিজন লোকে এই কথাটো জনা দৰকাৰ আগতে অসমত এনেধৰণৰ বহুকেইটা ঘটনা হৈ গৈছে যিটো আমালৈ খবৰ আহে আমি খবৰ হিচাপে সম্প্ৰচাৰো কৰোঁ সেই খবৰটোৰ আঁৰত কিন্তু বহুখিনি কথা লুকাই থাকে কাৰোবাৰ কিবা ভুল হৈ যায় ভুলৰ ইমান চৰম শাস্তি কিয় যিটো ভুল কৰিছে সেই ভুলৰ বাবে প্ৰয়োজনীয় পদক্ষেপ আছে একঘৰীয়া কৰিছিল একঘৰীয়া কৰাৰ পাছত ঠিকে আছিল সেইখিনি লোকে শাস্তি দিছিল পুত্ৰই ভুল কৰিছিল পুত্ৰৰ ভুলৰ শাস্তি মাতৃ আৰু পিতৃও বহন কৰিবলগীয়া হৈছিল কিন্তু তাৰ বাবে মৃত্যু হোৱাৰ এই ক্ষণতো গাঁওবাসী ওলাই নহাটো এইটো সমাজৰ বাবে এটা বেয়া কথা নহয়নে নৰ্থক দিশ নহয়নে সেই প্ৰশ্নটো বিভিন্নজনে উত্থাপন কৰিছে বীৰ লাচিত সেনাৰ কৰ্মকৰ্তাসকলে সেই কথাটোৱে কৈছে যে আমি আহিবলগীয়া হ'ল গাঁওবাসী থাকোঁতেও আমি আহি আমাৰ কামটো কৰিলোঁ এইখিনি সময়ত যদি গাঁওবাসীয়ে সহায় অলপ কৰি দিলেহেঁতেন গাঁওবাসীৰহে পুণ্য হ'লহেঁতেন ইয়াত পুণ্য আন কাৰো নহয় এওঁলোকে কিবা ভুল কৰিছিল সেই ভুলৰ শাস্তি পাইছে সেইটো অন্য কথা কিন্তু এইখিনি সময়ত যদি গাঁওবাসী তেওঁলোকৰ লগত থিয় দিলেহেঁতেন গাঁওবাসীৰ নিজৰে পুণ্য হ'লহেঁতেন আৰু লগতে সমাজৰ বেয়া নামটো সন্মুখত নাহিলহেঁতেন সমাজখনৰ প্ৰতি মানুহৰ দৃষ্টিভংগী ভালেই হ'লহেঁতেন যে সমাজে প্ৰকৃত বিপদৰ সময়ত মানুহ এজনৰ কাষত বা এঘৰ মানুহৰ কাষত থিয় দিছে যি ভুল কৰিছিল তাৰতো শাস্তি দিছিলেই কিন্তু সেই শাস্তি ইমান গুৰু শাস্তি আছিল যিটো শাস্তি হয়তো বহুতে সহ্যও কৰিব নোৱাৰিব যিটো সাধাৰণতে বহু বিশেষভাৱে বিবেকবান মানুহৰ মাজত দেখা নাযায় বহু জ্ঞানী মানুহ বিবেকবান মানুহে এই কামবোৰ নকৰে যিবোৰ অলপ ঠেক মনৰ মানুহ বা যাৰ মনত অধিক ক্ষোভ আৰু খং থাকে তেনেধৰণৰ মানুহে কৰে হয়তো দিগন্ত বৰাই ভুল কৰি থৈছিল যিটো ভুল আছিল হয়তো অতি বেয়া কাম তেওঁ হয়তো কৰিছিল কিন্তু সেই বেয়া কামটোৰ ইমান দূৰলৈকে ইমান শিপাই যোৱাকৈ ইমান গুৰু শাস্তি কিয় দিয়া হ'ল তাক লৈ প্ৰশ্ন উত্থাপন কৰা হৈছে বিভিন্নজনৰ তৰফৰ পৰা আৰু সেই দুৰ্ভগীয়া মাতৃগৰাকীয়ে কান্দি সেই কথাটোৱে কৈছে যে এই অন্তিম সময়খিনি মই পুত্ৰক ভালদৰে অন্ত্যেষ্টিক্ৰিয়া সমাপন কৰি দিব নোৱাৰিলোঁ
অৱশ্যে সেই বৃদ্ধা মাতৃ আৰু পিতৃ বা পৰিয়ালটোৰ আন যি দুজন সদস্য আছে তেওঁলোকে বুজাইছিল তেওঁলোকৰ পুত্ৰক যে সমাজৰ সৈতে কেনেধৰণে মিলি থাকিব লাগে, সমাজত কি কি ভাল কাম কৰিব লাগে। কেতিয়াবা কিন্তু হৈ যায় তেনেকুৱা ভুলবোৰ, সেইখিনি কথা শিকাওঁতে বুজাওঁতেও কিন্তু সেই যুৱকজনে হয়তো বুজি পোৱা নাছিলে। হয়তো পুত্ৰৰ ক'ৰবাত কিবা ভুল আছিল, কিন্তু পিতৃ মাতৃটো ইয়াত হয়তো সিমান এটা ভুল নাছিল। নাজানো আমি গোটেই কথাখিনি, যিখিনি আমালৈ তথ্য আহিছে সেয়া তথ্যৰ আধাৰতে উল্লেখ কৰিছোঁ। কিন্তু এই ঘটনাটোৰ পাছতেই এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে আৰু সমাজৰ বিভিন্ন স্তৰৰ আন স্থানৰ লোকসকলেও এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ঠিক এনেধৰণৰ এক অৱস্থা আছিল। এই ঘৰটোৰ চোতালত মৃতদেহটো পৰি আছিল আৰু সেই এঘৰ মানুহৰ চোতালত যদি 12 ঘণ্টা এটা মৃতদেহ পৰি থাকিবলগীয়া হয়, তেনেহ'লে কেনে হ'ব পাৰে সেই পৰিয়ালটোৰ অৱস্থা আপোনালোকে হয়তো মৰ্মে উপলব্ধি কৰিছে। তিতাবৰৰ ঘটনা আমি আপোনালোকক জনালোঁ। আমি আশা কৰিছোঁ পৰৱৰ্তী সময়ত এনেধৰণৰ ঘটনা যাতে ক'তো সংঘটিত নহয়। আপোনালোকৰ মতামত কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আহিম আকৌ চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট। নমস্কাৰ।